ডিজিটেল কমল ইউটিউব চেনেলত আপোনাক সকলোকে স্বাগতম জনালোঁ। মই কমল আৰু আপোনালোকে চাইছে ডিজিটেল ভিডিঅ'টো ঠাণ্ডাখন চাই নিশ্চয় গম পাইছে কোনটো টপিকত ক'ব ওলাইছোঁ। হয় বন্ধুসকল, যোনবিলাকে স্কলাৰশ্বিপৰ এপ্লাই কৰা নাই তাৰ কাৰণে ভাল খবৰ। স্কলাৰশ্বিপৰ এপ্লাই কৰিব পাৰিব এতিয়া, যিহেতু অফিচিয়েল নটিফিকেশ্যন আহি গৈছে। মই দেখাই দিছোঁ, চাই লওঁ এইপিনে অফিচিয়েল নটিফিকেশ্যন আহি গৈছে, তোমালোকে চাই ল'ব পাৰা। আৰু তোমালোকৰ যোনবিলাকে এপ্লাই কৰা নাই তোমালোকে এপ্লাই কৰিব পাৰিবা। ইয়াৰ এপ্লাই ডেট হৈছে 1 তাৰিখৰ পৰা 1 জুনৰ পৰা ষ্টাৰ্ট হৈ গৈছে। তোমালোকক মই আজি ক'ম যে যোনটো কি ডকুমেণ্ট লাগিব আৰু তোমালোকৰ ধৰি লওক কোনে কোনে এপ্লাই কৰিব পাৰিবা, সকলো ডিটেইলছ এই ভিডিঅ'টোৰ পৰা গম পাই যাব। তো ভিডিঅ'টো সবিশেষ চাবলৈ নাপাহৰিবা। তো ব'লকচোন ভিডিঅ'টো স্ক্ৰীণত দেখাই দিওঁ। নিশ্চয় দেখা পাইছে যোনটো অসম OBC স্কলাৰশ্বিপ 2026 এলিজিবিলিটি। ইয়াত তোমালোকে কোন কোন কাষ্টে কৰিব পাৰিবা এইটো চাই লোৱা। স্কলাৰশ্বিপটো পোষ্ট মেট্ৰিক এণ্ড দি প্ৰি মেট্ৰিক এণ্ড পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ। এই স্কলাৰশ্বিপটো দেখিছা তোমালোকে 1 জুনৰ পৰা ষ্টাৰ্ট কৰিব পাৰিব। 1 জুনৰ পৰা যোনটো ষ্টাৰ্ট ডেট হৈছে, ইয়াৰ লাষ্ট ডেট হৈছে ছেপ্টেম্বৰ 2026। ইয়াৰ বাবে দেখিছা তোমালোকে যোনটো হৈছে যোনটো চিডিউল কাষ্ট, ইয়াৰ হৈছে দুটা কাষ্টে কৰিব পাৰিব। এটা হ'ল SC আৰু এটা হ'ল OBC। বাকী STৰ কাৰণে বৰ্তমানলৈকে অহা নাই। এইটো বৰ্তমান হৈছে SC আৰু OBC কাৰণে। যোনটো হৈছে ডাইৰেক্টৰ অফ দি ৱেলফেয়াৰ অফ চিডিউল কাষ্ট এণ্ড বেকৱাৰ্ড ক্লাছেছ। Assam has released the official notification of Assam OBC Scholarship Scheme 2026. দেখা পাইছে নহয়? তাৰপিছত এইটো স্কিমটো হৈছে 2026-27 যোনটো একাডেমিক ইয়াৰৰ। বাকী ইয়াৰ যোনটো দেখা পাইছে এইটো ধুনীয়াকৈ দেখাই দিছোঁ, চাই লোৱা। ইয়াক তোমালোকে এপ্লাই কৰিবৰ কাৰণে তোমালোকে অফিচিয়েল ৱেবছাইটটো যোনটো আহিছে www.scholarship.government.in তাত চাব, নহ'লেতো যোনটো NSP হয়, NSP তাত গৈ ধুনীয়াকৈ গ'লেই হ'ল। ঠিক আছে। বাকী নেম অফ স্কলাৰশ্বিপৰ হৈছে প্ৰি মেট্ৰিক আৰু পোষ্ট মেট্ৰিক। প্ৰি মেট্ৰিক মানে হৈছে ক্লাছ 9-10 বিলাক, আৰু বাকী পোষ্ট মেট্ৰিক হৈছে যোনবিলাক ক্লাছ 10 পৰা ওপৰত, যেনেকৈ ফাৰ্ষ্ট ইয়েৰ এণ্ড ছেকেণ্ড ইয়েৰ। ঠিক আছে। সেইটো দেখা পাইছে প্ৰি মেট্ৰিক ক্লাছ 9 and 10। বাকী যোনটো দেখা পাইছে পোষ্ট মেট্ৰিক, যোনটো ক্লাছ 10 পৰা ওপৰৰকেইটা। বাকী তোমালোকে হেল্পলাইন নম্বৰটো আছে, কিবা খেলি মেলি হ'লে তাত ফোন কৰি ল'ব পাৰা। বাকী ইয়াৰ ৰিলেটেড আৰ্টিকল হৈছে ঈশানোদয় স্কলাৰশ্বিপ স্কিম। বাকী ইয়াৰ যোনটো এমাউণ্টটো চাই লোৱা, দেখাই দিছোঁ। প্ৰি মেট্ৰিক স্কলাৰশ্বিপৰ হৈছে ইয়াৰ 4,000 টকা দিব লাগিব পাৰ এনুৱেল। তোমালোকৰ 4,000 টকা দিব, যোনটো প্ৰি মেট্ৰিক হয়, যোনটো 9-10। বাকী পোষ্ট মেট্ৰিক হৈছে তাৰ কোৰ্চটো দেখাই দিছে, ধুনীয়াকৈ চোৱা। ইয়াৰলি যোনটো এলাউঞ্চটো পাবা, যোনটো ডিগ্ৰী এণ্ড PG লেভেলৰ প্ৰফেচনেল কোৰ্চৰ বাবে 20,000 টকা। বাকী গ্ৰুপ 2 অৰ্ডাৰ প্ৰফেচনেল ডিগ্ৰী ডিপ্ল'মা চাৰ্টিফিকেট কোৰ্চৰ বাবে 13,000 টকা। বাকী গ্ৰুপ 3 গ্ৰেজুৱেশ্যন এণ্ড PG কোৰ্চ নট কভাৰ্ড আণ্ডাৰ গ্ৰুপ 1 এণ্ড গ্ৰুপ 2 BA বি চায়েন্স আৰু BCom MA etc. হ'লে 8,000 টকা। বাকী গ্ৰুপ 4 হৈছে পষ্ট মেট্ৰিকৰ নন ডিগ্ৰী ক্লাছ ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ ITI যদি কোনোবাই কৰি আছে বৰ্তমান, যোনবিলাকে এটা ধৰি লওক ফাৰ্ষ্ট ইয়েৰ আৰু ছেকেণ্ড ইয়েৰ ITI ধৰি লওক এপ্লাই কৰিছে বা ITI কৰি আছে, তাৰ কাৰণে 5,000 টকা। ঠিক আছে। এইটো নহয় যেন ITI পঢ়ি আছোঁ যে এপ্লাই কৰিব নোৱাৰিম। তোমালোকে বেলেগ এক্সট্ৰা ডিগ্ৰী কৰিলেও তোমালোকে এইটো এপ্লাই কৰিব পাৰিব। ঠিক আছে। বাকী এলিজিবল অফ দি আছাম OBC স্কলাৰশ্বিপৰ কাৰণে তোমালোকে অৰ্ডাৰ বেকৱাৰ্ড ক্লাছেছ, যোনটো ইকনমিকেলি বেকৱাৰ্ড ক্লাছেছ হয়, তাত তোমালোকে এখন দিব লাগিব। আৰু বাকী এইটো অনলি OBC কাৰণেহে প্ৰথমটো হয়, আৰু বাকী SC কাৰণেহে হয়, যোনটো হয় চিডিউল কাষ্ট। প্ৰি মেট্ৰিকৰ কাৰণে গম পাইছা 9 আৰু 10 বিলাকে তোমালোকে যদি কৰা নাই এপ্লাই কৰিব পাৰিবা। বাকী যোনবিলাকে ৰিনিউৱেল কৰিব বিচাৰা, ৰিনিউৱেল কৰিবা। যোনবিলাকে ফাৰ্ষ্ট ইয়েৰত এপ্লাই কৰিছিলা, বাকী তেওঁলোকে তোমালোকে এপ্লাই ৰিনিউৱেল কৰিব পাৰিবা। ঠিক আছে। আৰু যোনবিলাকে বৰ্তমানলৈকে এপ্লাই কৰা নাই, সিহঁতে হেৰি কৰিব লাগিব, ফ্ৰেছ কৰিব লাগিব। ঠিক আছে। যদিহে তোমালোকক এপ্লাই ভিডিঅ' লাগে কমেণ্ট ছেকশ্যনত জনাবা, মই তোমালোকক গাইড কৰিম কেনেদৰে এপ্লাই কৰিব লাগিব। ঠিক আছে। বাকী এতিয়া তোমালোকে ডকুমেণ্টকেইটা চাই লোৱা, কি ডকুমেণ্ট লাগিব। বনাফিড চাৰ্টিফিকেটখন লাগিব, তোমালোকৰ বনাফিড চাৰ্টিফিকেট বনাই ল'ব লাগিব। বাকী নেক্সট তোমালোকৰ পাছবুকখন লাগিব। বাকী ইনকাম চাৰ্টিফিকেট লাগিব, ইনকাম চাৰ্টিফিকেট যদি বনোৱা নাই বনাই ল'বা। বাকী কাষ্ট চাৰ্টিফিকেটখন লাগিব ডিজিটেল। বাকী আধাৰ কাৰ্ড লাগিব। তাৰপিছত আৰু যোনটো ডেটছ হয়, ডেটটো নিশ্চয় গম পাইছে। ষ্টাৰ্ট ডেট এণ্ড ছাবমিশ্যন ডেট 1 জুন 2026, আৰু লাষ্ট যোনটো ছাবমিশ্যন এণ্ড এপ্লিকেশ্যন হ'ব 3 ছেপ্টেম্বৰ। লাষ্ট ডেট হৈছে 3 ছেপ্টেম্বৰ আৰু ষ্টাৰ্ট ডেট হৈছে 1 জুন। ঠিক আছে। বাকী ইয়াৰ দেখিছা অনলাইন এপ্লাই চাই লোৱা। হোৱাট অফ দি লাষ্ট ডেট এপ্লাই ফৰ দি, এইটো দেখিছা 30 ছেপ্টেম্বৰ। বাকী OBC দেখা পাইছা, ডকুমেণ্টকেইটা নিশ্চয় পাইছা। বেংক পাছবুক লাগিব, আধাৰ কাৰ্ড লাগিব, বনাফিড চাৰ্টিফিকেট লাগিব, আৰু কাষ্ট চাৰ্টিফিকেট লাগিব, আৰু ইনকাম চাৰ্টিফিকেট লাগিব।
মই সকলোবোৰ তোমালোকক কেনেদৰে মানে বনাফিট চাৰ্টিফিকেট বনাব লাগিব বা কেনেদৰে তোমালোকে এপ্লাই কৰিব লাগিব A to Z মই ভিডিঅ' তোমালোকক বনাই দিম যদি তোমালোকে এই ভিডিঅ'টো তোমালোকে কমেণ্ট কৰা যে আমাক এনেকুৱা ভিডিঅ' এটা বনাই দিয়া চ' মই তেনেহ'লে বনাই দিম ঠিক আছে আৰু যদিহে তোমালোকে এই ভিডিঅ'টো চাই ভাল পালা লাইক কমেণ্ট আৰু লগৰ বন্ধুসকলে শ্বেয়াৰ কৰি দিবা তেনেহ'লে তোমালোকে কোন ক্লাছত পঢ়ি আছা তলত কমেণ্ট এটা কৰি দিবা তো আজিলৈ ইমানেই ধন্যবাদ জয় আহোম